নমস্কাৰ, জ্যোতিষ পৰামৰ্শলৈ আপোনাক স্বাগতম। আপুনি কেতিয়াও ধাৰ থকা বস্তু কেঁচিয়েই হওক, কটাৰীয়েই হওক, চুৰিয়েই হওক, দা হওক, কুঠাৰ হওক, কেতিয়াও মঙলবাৰে নিকিনিব। আৰু লোহাৰ বস্তু, যিকোনো লোহাৰ বস্তু পৰাপক্ষত আপুনি শনিবাৰে নিকিনিব। ইয়াৰ লজিকটো হ'ল, কেতুৰ পৰা আমি সকলো ধৰণৰ বাধাবোৰ চাওঁ। কেতু হ'ল সকলো ধাৰ থকা বস্তু, আৰু কেতুক মংগলবধ বুলি কোৱা হয়। গতিকে মংগলবাৰে ধাৰ থকা বস্তু আনিলে ই আপোনাক অসুবিধা দিব পাৰে। আৰু শনিয়ে লোহাক ৰিপ্ৰেজেণ্ট কৰে। গতিকে আপোনাৰ যদি শনি বেয়া, তেতিয়া শনিবাৰে আপুনি যদি লোহা থকা বস্তু কিনে বা লোহা সামগ্ৰী কিনে, ই আপোনাক শনিজনিত পীড়া বৃদ্ধি কৰিব পাৰে। ধন্যবাদ।